2020 চনতে স্থাপন কৰা নামনি মাজুলীৰ যুগুনধাৰীৰ কুঁহি মেইন পামৰ বৃহৎ ক্ষতিসাধন হয়। বাহনী পানীয়ে প্ৰায় 40 ফুট ছিঙি বৃহৎ ক্ষতিসাধন কৰে। 15 কুইণ্টল পোনা মাছ, 5 কুইণ্টল খোৱা মাছ আৰু প্ৰজননৰ মাছ ক্ষতিসাধন হয়। প্ৰায় 10 বিঘাৰ আছিল বুলি জানিবলৈ দিয়ে স্বত্বাধিকাৰী প্ৰাঞ্জল প্ৰতিম বৰাই। প্ৰতিম বৰা, মোৰ এটা মীন উৎপাদন কেন্দ্ৰ আছে। প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত 2020-21 এইটো স্থাপিত হৈছে। গাঁও যুগুনিধাৰী আৰু মোৰ আউনীআটী সত্ৰৰ সমীপতে আছোঁ। মোৰ ইয়াতে মোটামুটি 30 ফুট 40 ফুটমান ছিঙি পেলাই পুখুৰীটোত পানী সোমায়। ইয়াতে দুটা ষ্টকিং টেংক আৰু এটা ৰিয়াৰিং টেংক, এটা নাৰ্চাৰী টেংকত পানী সোমায়। মোটামুটি প্ৰায় 15 কুইণ্টেলমান বিকিব পৰা পোনা, যিটো বছৰেকীয়া পোনা বুলি কয়, সেইটো আছিলে। আৰু প্ৰায় 5 কুইণ্টেল আপোনাৰ খোৱা মাছ, মানে আল্টিমেটলি পালন কৰা মাছ, আৰু লগত ব্ৰুডাৰ্ছ আছিলে, মানে প্ৰজননৰ মাছ আছিলে। আজি 4-5 দিনৰ আগত এটা প্ৰজননৰ প্ৰশিক্ষণ 3-4 দিনে আমি শেষ কৰি আজৰি হৈছিলোঁহে, আৰু আমাৰ যোৱাকালি ঘটনাটো ঘটে। আৰু অৱশ্যে পৰহিলৈকে মই পোনা বিতৰণ কৰি আছিলোঁ। এইটো লৈ পেলাই মোৰ এটাই কথা যে আমি খেতিয়কসকলে, মই এই প্ৰকল্পটো মোটামুটি 40 লাখমান টকা খৰচ কৰি পেলাই আপোনাৰ কৰিছোঁ। বিভাগৰ তৰফৰ পৰা 10 লাখমান টকা পাইছিলোঁ। যথেষ্ট পৰিমাণৰ টকা খৰচ হৈছে। এনেকুৱা ধৰণৰ কথাবিলাকত আমাৰ যেতিয়া এটা এনেকুৱা ধৰণৰ ক্ষতি হৈ যায়, এই ক্ষতিবিলাকত যদি চৰকাৰে অকণমান তাৎক্ষণিকভাৱে সিদ্ধান্ত লৈ অকণমান যদি আমাক সহায় কৰিব পাৰে, ধৰি লওক মোৰ এই 20 কুইণ্টেল মাছ বা এইটো লৈ পেলাই মোৰ 4-5 লাখ 6 লাখ টকাৰ ক্ষতি হৈছে। 40 লাখ টকা মই আজি 3 বছৰ আগত ঘটোৱাইছোঁ। এই পইচাটো মাজুলীহেন পিছপৰা জেগাত প্ৰকল্পটো আগবঢ়াই নিওঁতে যথেষ্ট মোৰ অসুবিধা আছে, যিহেতু ইয়াত স্কিল লেবাৰৰ যথেষ্ট অভাৱ। তাৰ মাজতো এনেকৈ আগবঢ়াই নিয়াৰ পিছত যেতিয়া এনেকুৱা ধৰণৰ বতৰৰ কাৰক বা বিভিন্ন কাৰকে মানুহক খেতিয়কজনক স্পৰ্শ কৰে, তো বাকী পৰৱৰ্তী কামত কাৰ্যসূচীখিনি আগবঢ়াই নিওঁতে কিছু জটিলতা আহে, বা বস্তুটো যেনেধৰণে আগুৱাব লাগিছিলে তেনেধৰণে আমি আগুৱাই যাব নোৱাৰোঁ। যদি আমাৰ আগন্তুক দিনখিনিত চৰকাৰে কিবা পদক্ষেপ লৈ যদি এই বস্তুটোত অলপ হ'লেও আমাক সকাহ দিব পাৰে, তেতিয়াহ'লে আগলৈ কামখিনি কৰি যোৱাত মোৰ সহায় হ'ব বুলি ভাবিছোঁ। খালি আপোনাৰ মীন বিভাগৰ যি ফিল্ড ডেভেলপমেণ্ট অফিচাৰ আছে, তেখেতসকলে আহি পেলাই ইয়াত আপোনাৰ ফটো মাৰিছে, আৰু তাৰ বস্তু তেখেতসকলে আপোনাৰ বিভাগীয়ক বিশেষকৈ চাৰ্কল অফিচত ছাবমিট কৰিম বুলি পেলাই কৈছে। কিন্তু তাৎক্ষণিকভাৱেও ভাবোঁ, কাৰণ যিহেতু চৰকাৰী ফালৰ পৰা যি ধৰণৰ ছিষ্টেম ফ'ল' কৰে, তাতে সীমাবদ্ধ নাথাকি যদি এই বিভিন্ন এনেকুৱা ধৰণৰ উদ্যোগ প্ৰকল্পত যদি অকণমান ভালকৈ চায়, তেতিয়া যিহেতু আমাৰ যিটো ক্ষতি হৈছে তাৰ যদি আমি আধাও পাব পাৰোঁ, তেতিয়াহ'লে আগন্তুক বৰ্ষত আমি এই কামখিনি কৰি যোৱাত সহায় হ'ব। সাধাৰণ যদি পুখুৰী হ'লহেঁতেন মোৰ ক'বলগীয়া নাছিল, যিহেতু ইয়াত মই বিকিবলগীয়া মাছ আৰু পোনা উৎপাদন কেন্দ্ৰৰ লগত যথেষ্ট পৰিমাণৰ খৰচা কথা আছে। সেইকাৰণে অকণমান আহ্বান থাকিল যাতে এই বস্তুটো অকণমান সকাহ প্ৰদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।